প্ৰিয় দৰ্শক নমস্কাৰ, মোৰ নাম পাৰ্থ বৰা। এটা বিশেষ নিশা, নতুন দিল্লীৰ এটা বিশেষ নিশা, যি নিশাই অসমৰ যি ৰাজনৈতিক মানচিত্ৰ সম্পূৰ্ণৰূপে সলনি কৰি দিলে। হয়, 1985 চনৰ 14 আগষ্টৰ নিশাৰ কথা মই কৈ আছো। সেই নিশাটোতে, সেই মাজনিশাই অৰ্থাৎ 15 আগষ্টৰ ৰাতিপুৱাৰ প্ৰায় 2-3 ঘণ্টাৰ আগত নতুন দিল্লীত স্বাক্ষৰ হৈছিল অসম চুক্তি। স্বাক্ষৰ কৰিছিলে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি, সেই সময়ৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত, সম্পাদক ভৃগু কুমাৰ ফুকন আৰু অসম গণ সংগ্ৰাম পৰিষদৰ পৰা স্বাক্ষৰ কৰিছিল বিৰাজ শৰ্মাই। ভাৰত চৰকাৰক প্ৰতিনিধিত্ব কৰিছিল গৃহ সচিব R.D. প্ৰধান আৰু অসম চৰকাৰৰ তৰফৰ পৰা আছিল মুখ্য সচিব P.P. ত্ৰিবেদী আৰু সাক্ষী হিচাপে স্বাক্ষৰ কৰিছিল ৰাজীৱ গান্ধীয়ে। আৰু সেই বিশেষ নিশাটোৰ কথা পাতিবলৈ আজি আমি আমন্ত্ৰণ জনাইছো অন্যতম স্বাক্ষৰকাৰী অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তক, আৰু তেওঁৰ লগতে আছে নিশাটোৰ পাছদিনা অৰ্থাৎ 15 আগষ্টৰ ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ পিছত অসমৰ ৰাইজে এই ছাৰপ্ৰাইজটো কেনেদৰে গ্ৰহণ কৰিলে সেই বিষয়ে কথা পাতিবলৈ আমি আমন্ত্ৰণ জনাইছো বিশিষ্ট সাংবাদিক, লেখক তথা কূটনৈতিক বিশ্লেষক নীতিন গোখলেক। দুয়োকে স্বাগতম জনাইছো। মহন্ত ডাঙৰীয়া, সেই বিশেষ নিশাটোত আপোনালোক কেনেদৰে উপনীত হৈছিলে? আজিৰ পৰা ঠিক ৩৫ বছৰ আগতে চুক্তি স্বাক্ষৰ কৰোতে আপোনাৰ যিমান বয়স আছিল, চুক্তিৰ আজিৰ দিনটোত প্ৰায় সিমানেই দিন উকলি গৈছে। গতিকে সেই বিশেষ দিনটোলৈ আপোনালোক কেনেদৰে উপনীত হৈছিল আৰু আজিৰ তাৰিখত আপুনি কেনেদৰে বা কেনেকৈ সেই নিশাটোক ৰোমন্থন কৰে? কেন্দ্ৰীয় চৰকাৰৰ আমন্ত্ৰণ মৰ্মে সেই সময়ত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হিচাপে মই আৰু সাধাৰণ সম্পাদক হিচাপে ভৃগু কুমাৰ ফুকন, গোটেই কাৰ্যনিৰ্বাহকৰ সন্মানীয় সদস্যসকলে আমি ৰাজীৱ গান্ধীৰ প্ৰধানমন্ত্ৰী ভাৰতবৰ্ষৰ তেওঁ বাসগৃহত হোৱা আলোচনাত আমি অংশগ্ৰহণ কৰিছিলোঁ। আৰু অসম গণ সংগ্ৰাম পৰিষদ বিভিন্ন অৰাজনৈতিক সংগঠনক লৈ বা ৰাজনৈতিক সংগঠনক লৈ গঠিত হোৱা এই সংগঠন তেখেতসকলৰ কাৰ্যনিৰ্বাহকো অংশগ্ৰহণ কৰিছিল। আৰু এই আলোচনা ইয়াৰ আগতো বহুবাৰ আলোচনা হৈছে, কিন্তু সিদ্ধান্তত উপনীত হ'ব পৰা হোৱা নাছিল। কিন্তু আমি সেই আলোচনাত অংশগ্ৰহণ কৰি এনেকুৱা এটা ধাৰণা হৈছিল যে প্ৰধানমন্ত্ৰীয়ে নিশ্চয় এই সমস্যাটো সমাধান কৰাত আগভাগ ল'ব। আৰু কেন্দ্ৰীয় তেতিয়া গৃহমন্ত্ৰী Y.B. শ্ৰৱণ তেখেতো উপস্থিত আছিল, আলোচনাত অংশগ্ৰহণ কৰিছিল। ঠিক তেনেকৈ আপুনি কোৱাৰ দৰে মিছেছ P.P. ত্ৰিবেদী অসম চৰকাৰক প্ৰতিনিধিত্ব কৰিছিল আৰু R.D. প্ৰধান ডাঙৰীয়াই হোম ছেক্ৰেটাৰী হিচাপে অংশগ্ৰহণ কৰিছিল কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব কৰি। আৰু গোটেই ৰাতিটোৱে এই আলোচনা চলিছিলে। ৰাতি মানে 14 আগষ্টৰ নিশা নে 13 আগষ্টৰ নিশা? হয়, 14 আগষ্টৰ নিশা। হয় হয়। আৰু তেতিয়া কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ইয়াত সহায় কৰিছিল ৰাজেশ পাইলট ডাঙৰীয়ে আৰু 2-এজন তেওঁৰ লগৰ সহযোগীয়ে। এই আলোচনা ইটোৰ পিছত সিটো যুক্তিৰে চলি আছিল। আৰু কেন্দ্ৰীয় চৰকাৰে বহু সময়তে বাংলাদেশক তেওঁলোকে অসন্তুষ্ট কৰিব বিচৰা নাই যেন লাগিল। কিন্তু এইটো এটা লিগেল প্ৰচিডিউৰ আছিল বা কনষ্টিটিউচনেল কথা আছিল কাৰণে আমি জোৰ দিছিলোঁ ভাৰত চৰকাৰক এই সমস্যাটো সমাধান কৰিবৰ কাৰণে। আৰু সেইদিনা মাজতে ৰাজীৱ গান্ধী উঠিও গৈছিল, কাৰণ 15 আগষ্টৰ তেওঁ ফ্লেগ হোষ্টিঙৰ স্পীচ প্ৰিপেয়াৰ কৰিবৰ কাৰণে তেওঁ কৈও গৈছিল আমাক। আৰু তাৰপিছত সেই নিশা এই চুক্তি স্বাক্ষৰিত হৈছিল। আৰু এই চুক্তিয়ে দীৰ্ঘদিনীয়া, নীতিন গোখলে ডাঙৰীয়ে জানে অসম আন্দোলনৰ লগতো তেখেত বিশেষভাৱে জড়িত আছিল। আৰু শেষ নিশা এই চুক্তি স্বাক্ষৰিত হৈছিল। আৰু ই অসমবাসীৰ কাৰণে এক শুভ সংবাদ আছিল বা গুড মেছেজ আছিল। আৰু এই চুক্তি স্বাক্ষৰ হোৱাৰ পিছত এই চুক্তি ইমপ্লিমেণ্ট কৰাৰ সম্পূৰ্ণ দায়িত্ব আছিল হোম মিনিষ্ট্ৰী। সংবিধান আমাৰ চুক্তিৰ এটা ক্লজত আছিল যে হোম মিনিষ্ট্ৰী ইজ এ নোডেল মিনিষ্ট্ৰী ফৰ ইমপ্লিমেণ্টেশ্যন অফ দ্য আছাম একৰ্ড। গতিকে কাৰণ বহুতো বিদেশী ৰাষ্ট্ৰৰ কথা জড়িত হৈ আছে কাৰণে অসম চৰকাৰে অকলে নোৱাৰে কৰিব। গতিকে সেইটো ক্ষেত্ৰত সম্পূৰ্ণ অধিকাৰ বা এখতিয়াৰ আছে কেৱল কেন্দ্ৰীয় চৰকাৰ। সেইকাৰণে সেই ক্লজটো তাত সোমোৱা হৈছিলে আৰু সেইটো তেওঁলোক সকলো সন্মত হৈছিল। আৰু অসমৰ ৰাইজে অতি আগ্ৰহেৰে, অসম বুলি নহয় ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ ৰাইজে অতি আগ্ৰহেৰে
এই দিনটোলৈ অপেক্ষা কৰি আছিল যে এই দিনটো কি হয় দেখা যাওক আৰু শেষত এই চুক্তি স্বাক্ষৰিত হ'ল আৰু এই চুক্তিক সকলো ৰাজনৈতিক দলে পিছদিনা পাৰ্লিয়ামেণ্টত তেওঁলোকে আদৰণি জনালে তেতিয়া অপজিশ্যনত আছিলে নেক্সট প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া তেনেকৈ CPI CPM পৰা আৰম্ভ কৰি সকলো ৰাজনৈতিক দলে পাৰ্লিয়ামেণ্টত এই চুক্তিক আদৰণি জনাইছিল হয় হয় মহন্ত ডাঙৰীয়া আৰু সুধিম আপোনাৰ পৰা নীতিন গোখলে ডাঙৰীয়াৰ ওচৰলৈ যাব বিচাৰিছো ক্ষমা কৰিব আপুনি অসম আন্দোলন কভাৰ কৰিছে সেই সময়ত আপুনি চেণ্টিনেল কাকতত সাংবাদিক হিচাপে কৰ্মৰত হৈ আছিলে ৰাতিপুৱা 15 আগষ্ট 1985 চনৰ ৰাতিপুৱা অসমৰ বাতৰি কাকতসমূহত অসম একৰ্ডৰ বাতৰি অসম চুক্তি স্বাক্ষৰ হোৱাৰ বাতৰি প্ৰকাশ হোৱা নাছিল ৰাজীৱ গান্ধীয়ে যেতিয়া লালকিল্লাৰ পৰা ভাষণ প্ৰদান কৰিছিল তেতিয়া যাৰ যাৰ ঘৰত টিভি আছিলে তেওঁলোকে গম পাইছিল অসম চুক্তি স্বাক্ষৰ হ'ল এজন সাংবাদিক হিচাপে আপুনি কেনেদৰে গ্ৰহণ কৰিছিল ইমান ডাঙৰ এটা নিউজ স্বাভাৱিকতে আপুনি থ্ৰিল্ড হৈছিল চাগে কেনেদৰে গ্ৰহণ কৰিছিল হয় মই তেতিয়া জাৰ্নেলিজমত আহি মোৰ 2 বছৰ প্ৰায় হৈছিলে চেণ্টিনেলত 1983 পৰা মই তাত কাম কৰি আছিলো আৰু আমি 14 তাৰিখে আমাৰ এটা ইংগিত পাইছিলো আমি দিল্লীৰ পৰা তেতিয়া কুলদীপ নায়াৰে আমাৰ এডিটৰ ধীৰেন বেজবৰুৱা ডাঙৰীয়াক কৈছিলে যে 14 তাৰিখে ৰাতিয়ে হয়তো আসাম একৰ্ডটো সহি হৈ যাব পাৰে একাৰণে আমি তেওঁৰ পৰা এটা আৰ্টিকেল আনাইছিলো বাকি আমি ব্যাকগ্ৰাউণ্ড ৰেডি কৰিছিলো ইন এন্টিসিপেশন যে 15 তাৰিখে ৰাতিপুৱা এই পেপাৰত ডাঙৰকে বাইনাৰ হেডলাইন দি পেলে এই আনাউন্স কৰিম কিন্তু ৰাতি প্ৰায় 2 বজাৰ পৰ্যন্ত একো আমি খবৰ পোৱা নাই যে এইটো সাইন হৈছে না নাই আমি খুব ডিসঅ্যাপয়েন্ট হৈ আমি ঘৰলৈ গুচি গলো যিমান ষ্টাফ আছিল তাতে ৰাতি নাইট ডিউটি কাৰণে আৰু মই শুই আছিলো তেতিয়া মোৰ দেউতাই মোক 9টা না 9:30 বজাত ৰাতিপুৱা উঠাইছে টোপনিৰ পৰা কৈছে যে ৰাজীৱ গান্ধী এই মাত্ৰ লালকিল্লাৰ পৰা আনাউন্স কৰিছে আসাম একৰ্ড সহি হৈছে বুলি আজি ৰাতিপুৱা আৰু তুমি কিবা এটা প্ল্যান কৰি আছিলা এইটো কি হ'ল তেতিয়া মই ক'লো মই খবৰ কৰিব লাগিব আৰু হেদিনা আসুৱে মানে যদি একৰ্ডটো সাইন নহয় তেতিয়াহ'লে এটা আসাম বন্ধ কল কৰিছিলে ডাঙৰীয়া মহন্ত ডাঙৰীয়া মনত আছে চাগে আপোনাৰ এইকাৰণে বন্ধ আছিলে গোটেইখিনি মই মোৰ দেউতাৰ স্কুটাৰ লৈ পেলাই বেজবৰুৱা ডাঙৰীয়া ঘৰত চানমাৰীত তেওঁৰ ঘৰ তালৈ গলো তেওঁক মই ক'লো যে ছাৰ এইটো একৰ্ডটো হৈছে কিন্তু এই খবৰ বাতৰি মানুহেতো এতিয়া 17 তাৰিখে ৰাতিপুৱা পাব কিয় 15 তাৰিখে পেপাৰ বন্ধ থাকে 16 তাৰিখে পেপাৰটো নাহে তেতিয়া কি কৰা যায় কৈছে কোৱা কি আছে তোমাৰ মনত মই আমি অফিচলৈ যাওঁ আমাৰ শংকৰ ৰাজখোৱা যে চেণ্টিনেলৰ ওনাৰ তেওঁক যদি ৰিকুৱেষ্ট কৰি আমি যদি মানুহ আনিব পাৰো একেলগে গোট খাব পাৰে স্কেলেটন ষ্টাফ তেতিয়াহ'লে হয়তো এটা স্পেচিয়েল সাপ্লিমেণ্ট আমি উলিয়াব পাৰো কৈছে মেটেৰিয়েল ক'ত আছে মই বোলো মেটেৰিয়েল কালি আমি যে গোটাইছিলো 15 আগষ্টৰ স্পেচিয়েল ইস্যু কাৰণে এইটো আছে প্লাছ কিবা এটা নিউজ আমি ল'ম PTI ইউএনএত আহিছে চাগে নিউজ কিবা এটা আপনি মহন্ত ডাঙৰীয়া চাগে BSF গেষ্ট হাউচত তেতিয়া আছিলে আপোনালোকে মানে আপোনাৰ বাস্তৱে তাত আছিলে আমি তাতে ফোন কৰিলো আপোনাক অফিচত গৈ পেলাই আৰু তাৰ পৰা আপোনাৰ ইন্টাৰভিউ কৰি আমি গধূলি 4টা না 5টা বজাত এই 4 পেজ টেবলয়েড সাপ্লিমেন্ট এটা স্পেশাল সাপ্লিমেন্ট উলিয়াইছো এটো দাম আছিলে 50 পয়সা কিন্তু এটো বলে আপ টু 60 रुपीसত বিক্ৰী হৈছে জানমাৰী উলুবাৰী এনেকা জায়গা ব্ল্যাক মার্কেটত বেছি নহয় 5000 না 6000 কপি প্ৰিন্ট হৈছিলে অকল গুৱাহাটীতে ডিস্ট্ৰিবিউট হ'ল কিন্তু এটা হিস্টোরিক অকেজন আছিল এই কাৰণে আমি মই তেতিয়া খুব ইয়াং মানে মই আই উড হ্যাভ বিন अबाउट 23-24 years old কিন্তু মোৰ এটা থ্ৰিল আছিল বিকজ মই মহন্ত ডাঙৰীয়া আৰু বাকি সবকে চাইছিলো যেনেকা ইহঁতে আন্দোলন কৰিছিলে তাত ষ্ট্ৰাগল কৰিছিলে এই কাৰণে আমি স্পেশাল সাপ্লিমেন্টটো উলিয়াইছিলো এই মেমৰিটো এতিয়াও আছে আৰু কেতিয়াও পাহৰি নাযাওঁ মই 23 বছৰ অসমত থাকিলো দিস ওয়াজ ওয়ান অফ দ্য মোস্ট থ্ৰিলিং মোমেন্টস ধন্যবাদ নীতিন গোখলে ডাঙৰীয়া ধন্যবাদ মহন্ত ডাঙৰীয়া পুনৰ সেই বিশেষ নিশাটোলৈ আহো চুক্তি স্বাক্ষৰ প্ৰায় 2 বজাত বা 2 বজাৰ পিছত হৈছিলে চুক্তি স্বাক্ষৰ কৰি উলাই আপোনালোকে কি কৰিছিলে স্বাভাৱিকতে আজিৰ দিনৰ নিচিনা সংযোগ ব্যৱস্থা ইমান উন্নত নাছিল কিন্তু ডিএন বেজবৰুৱা ডাঙৰীয়াক বা অন্যান্য সম্পাদকসকলক এটা টেলিফোন কৰাৰ অৱকাশ নাছিল নেকি আমাৰ বিভিন্নজনে কৰিছিলে
কিন্তু আমি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত আচলতে আছুৰ এক্সিকিউটিভ তাতে আছিল গতিকে আছুৰ এক্সিকিউটিভ বহা হৈছিলে গণসংগ্ৰাম পৰিষদৰ তেওঁলোকে বহিছিলে বেলেগে আৰু তাৰ পজিটিভ আৰু নিগেটিভ দিশবিলাক পৰ্যালোচনা কৰা হৈছিল আৰু যাতে অসমৰ মানুহে চুক্তিখন কেনেধৰণে আঁকোৱালি ল'ব পাৰে সেইটো আমি চাইছিলোঁ গোখলে ডাঙৰীয়া সেন্টিনেলৰ সাপ্লিমেন্টত যেতিয়া অসম চুক্তিৰ যি বাতৰি আপোনালোকে ব্ৰেক কৰিছিলে চুক্তিখনৰ কন্টেন্টৰ বিষয়ে আপোনালোক অৱগত আছিল নে সেই মুহূৰ্তত না গোটেইখিনি আমাৰ একৰ্ডৰ গোটেইখিনি কন্টেন্টটো আমাৰ হাতত নাছিলে কিন্তু তিনি চাৰিটা মেইন পইণ্ট যিমান আছিলে এইটো আমাক দিল্লীৰ পৰা আমাৰ কৰেছপন্ডেণ্ট আছিলে তেওঁৰ নামটো মই পাহৰিছোঁ এজন বয়স্ক মানুহ চাগে আই ডোন্ট ৰিমেম্বাৰ কোনো বৰঠাকুৰ বুলি আছিলে হয়তো মহেন্দ্ৰ ডাঙৰীয়া মনত আছে কোন আছিলে মোৰ মনত নাই পুলিন বিহাৰী বৰঠাকুৰ হ'ব পাৰে পুলিন বিহাৰী বৰঠাকুৰ আছিলে তেওঁ মানে কিবা কিবি পঠিয়াইছে আৰু হে আমি তিনিটা না চাৰিটা পইণ্ট হাইলাইট কৰি আমি তাত দিছো মেইনলি তাত আছিলে কাট অফ ডেট কি 1966 1 জানুৱাৰী 1966 তাৰপিছত ডিসএনফ্ৰেঞ্চাইজমেন্ট আৰু 25 মাৰ্চ 1971 পিছত আহা মানুহখিনি গোটেইখিনি ইলিগেল মাইগ্ৰেণ্টছ হ'ব এই চাৰি পাঁচটা পইণ্ট মেইন পইণ্টছ আমি হাইলাইট কৰিছিলো মেইন তাত আচলতে উদ্দেশ্যটো এনেকা আছিলে যে ইনফৰমেশ্যন ভ্যাকুম হ'ব নালাগে তেতিয়াতো মোবাইল ফোন নাছিলে একো টুইটাৰ নাছিলে ছ'চিয়েল মিডিয়া নাছিলে একো নাছিলে এইকাৰণে আমাৰ মেইন তাত পাৰপাছটো এইটোৱে আছিলে যে ইনফৰমেশ্যন ভ্যাকুমত মানুহ থাকিব নালাগে তাতে খুব ৰুমাৰ্ছ হ'ব পাৰে কিছুমান মিছলিডিং ৰুমাৰ্ছ হ'ব পাৰে সেইকাৰণে মই ডিএন বেজবৰুৱা ডাঙৰীয়াক ক্ৰেডিট দিম আৰু শংকৰ ৰাজখোৱা মানে তাত মানি ল'লে ছাজেশ্যনটো আৰু এই প্ৰিণ্ট কৰিছে মোৰ মনত নাই যে বেলেগ কোনোবা কাগজে এইটো কৰিছে নে নাই কিন্তু যিমান দূৰ মনত আছে কোনো এইটো এটেম্প কৰা নাছিলে যেনেকৈ সেন্টিনেলে কৰিছিলে আৰু সেইকাৰণে কিছুমান ইনফৰমেশ্যনটো ভালকে মানুহৰ ওচৰত ইনফৰমেশ্যন আমি দিব পাৰিছিলোঁ মহন্ত ডাঙৰীয়া গোখলে ডাঙৰীয়াৰ কাট অফ ডেটৰ কথা কৈছে আপোনালোকে আলোচনা আৰম্ভ কৰিছিল 1980 চনৰ পৰাই মণিপুৰৰ মুখ্যমন্ত্ৰীয়ে মধ্যস্থতা কৰিছিলে মেডিয়েশ্যন কৰিছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তৰফৰ পৰা তাৰপিছত আলোচনা বিফল হৈছিলে পুনৰ আলোচনা আৰম্ভ হৈছিলে সেই তাৰ মাজতে ইন্দিৰা গান্ধীৰ মৃত্যু হৈছিল আততে তেওঁক গুলীয়াই হত্যা কৰিছিল তাৰপিছত ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ 7 মাহৰ ভিতৰতে চুক্তি স্বাক্ষৰ হৈছিলে মই পুনৰ নিশাটোলৈ আহোঁ যি 1966 আৰু 1971 সেই দুটা তাৰিখ সেই বিশেষ নিশাটোতে সেই দুটা তাৰিখৰ সন্দৰ্ভত আপোনালোকে সিদ্ধান্ত গ্ৰহণ কৰিছিল নে পূৰ্বৰ যি আলোচনা সেই আলোচনাৰ ফচল এই দুটা তাৰিখ আগৰ আলোচনাৰ হাত ধৰি পেলাই সেই আলোচনা হৈছিল কাৰণ 71টো আমি কোনো মানি ল'ব বিচৰা নাছিলোঁ আৰু কাৰণ সেন্ট্ৰেল গভৰ্ণমেণ্টে যুক্তি দিছিল যে 71ত যেহেতু বাংলাদেশ হ'ল গতিকে তাৰ আগৰবিলাক তেওঁলোকে সিদ্ধান্ত ল'ব নোৱাৰিব ইষ্ট পাকিস্তানৰ বিষয়ে লৈ পেলাই আৰু তেতিয়া 66-71ৰ কথা আহিল যে 66-71ৰ ভিতৰত যিবিলাক ইনফিল্ট্ৰেটৰ হ'ল তেওঁলোকক 10 বছৰৰ কাৰণে ভোটাৰ তালিকাৰ পৰা নাম বাতিল কৰা হ'ব আৰু 10 বছৰৰ পিছত তেওঁলোকে লিগেলি আইনগতভাৱে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু 71ৰ পিছত সকলোকে আমাৰ দেশৰ পৰা ইণ্ডিয়াৰ পৰা ডিপোৰ্ট কৰা হ'ব ঠিক এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত সেই সময়ত হৈছিল আৰু 51ৰ NRC আপ টু ডেট কৰাৰ বিষয়ে আলোচনা হৈছিল এনেকুৱা বিভিন্ন বিষয় কনষ্টিটিউচনেল ছেফগাৰ্ড অসমৰ এই নৰ্থ ইষ্টৰ কাৰণে বা অসমৰ কাৰণে এই সমূহ কথাই আলোচনা হৈছিল তেতিয়া আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে তেওঁলোকে এক বিশেষ আগভাগ লৈছিল আৰু ঠিক তেনেধৰণে মিষ্টাৰ YB শ্ৰৱণ তেতিয়াৰ হোম মিনিষ্টাৰ ৰাজীৱ গান্ধী ডাঙৰীয়াও ইয়াত সন্মতি জনাইছিল কিন্তু তেতিয়া আৰু কনষ্টিটিউচনেল ছেফগাৰ্ড বনাই ওলোৱাটো সম্ভৱপৰ নহয় সেইকাৰণে ক্লজ 6ত ইয়াক অন্তৰ্ভুক্ত কৰি পিছত কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ সদৌ অসম ছাত্ৰ সন্থা গণসংগ্ৰাম পৰিষদৰ প্ৰতিনিধি আলোচনা কৰি ব্যৱস্থা ইমপ্লিমেণ্ট কৰাৰ কথা তাত আছিল হয় হয় ক্লজ 6ৰ কথা পাতিম আমি এটা বিৰতি ল'ব লাগিব বিৰতিৰ পিছত আমি পাতিম দুইগৰাকীৰ সৈতে অসমবাসীয়ে কেনেকৈ এই চুক্তিখন আঁকোৱালি লৈছে
নমস্কাৰ, আমাৰ সৈতে সংযুক্ত হৈ আছে বিশিষ্ট সাংবাদিক জ্যেষ্ঠ সাংবাদিক নীতিন গোখলে আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ অসম চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী প্ৰফুল্ল কুমাৰ মহন্ত। মহন্ত ডাঙৰীয়া, চুক্তিখন স্বাক্ষৰ হোৱাৰ পিছত আপোনালোক নিশ্চিত আছিল নে অসমবাসীয়ে এই চুক্তিখন যি ধৰণে আঁকোৱালি লৈছে সেই ধৰণে আঁকোৱালি ল'ব, বা তাৰ পিছত আপোনালোকৰ যি ৰাজনৈতিক দল গঠন হ'ল বা আপোনালোকে যি ধৰণে চৰকাৰ গঠন কৰিলে সেই সম্ভৱপৰ হ'ব বুলি? নাই, আমি জিলাবিলাকৰ পৰা খবৰ পাইছিলোঁ যে তেওঁলোকে আঁকোৱালি লৈছে সুখী, কিন্তু বিৰোধিতা কৰা এটা চাম আছিল, নথকা নহয়। তেওঁলোক সংখ্যা কম তেওঁলোকৰ, কিন্তু তেওঁলোকেও বিৰোধিতা কৰিছিল। আৰু তেতিয়া আজিৰ দৰে মিডিয়া বেছি ষ্ট্ৰং নাছিল, আনকি টিভিও ব্লেক এণ্ড হোৱাইট আছিল। এতিয়া গোখলে ছাৰো জানে ভালদৰে গোটেই কথাখিনি। গতিকে তেনেকুৱা ধৰণৰ অৱস্থা এটা আছিলে। আৰু তেতিয়া লেণ্ডলাইনত কথা পাতিব লাগে, আৰু লেণ্ডলাইন পোৱাটো সম্ভৱপৰ নহয়। তেতিয়া এক্সচেঞ্জৰ বিশেষ মানুহ থাকে, তেওঁলোকক কৈ পেলাইহে লেণ্ডলাইন ল'ব লগা অৱস্থা এটা পৰিস্থিতি আছিলে। আজিৰ দৰে মোবাইলত তৎক্ষণাত পাব পৰা অৱস্থা নাছিল তেতিয়া। স্বাভাৱিক। আপোনালোক ঘূৰি গৈছিলে কোনদিনা? অসমলৈ ঘূৰি গৈছিলে চুক্তি স্বাক্ষৰ কৰি 17 আগষ্টৰ দিনা? কোনদিনা গৈছিলে? নাই, আমি পিছত গৈছো। কিন্তু কথাটো হ'ল কি, চুক্তিত আছিল যে অসম চৰকাৰ ভংগ কৰিব লাগে, কাৰণ অসম চৰকাৰখনে সেই সময়ত মানুহৰ ওপৰত অত্যন্ত অত্যাচাৰ চলাইছিল। আৰু সেই পৰিপ্ৰেক্ষিততে অসম চৰকাৰ ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, কিন্তু ইমপ্লিমেণ্ট কৰোঁতে দেৰি কৰিছিল। আমি ইমপ্লিমেণ্ট নোহোৱাকৈ অসমলৈ তেতিয়া আমি নাহোঁ বুলি কৈছিলোঁ। তাৰপিছত তেতিয়াৰ মুখ্যমন্ত্ৰী শইকীয়া ডাঙৰীয়া ৰাজীৱ গান্ধীৰ ঘৰত বহি আছিল একৰ্ড চাইন কৰা সময়ত। গতিকে তেওঁলোকেও প্ৰেছাৰ দিছিল ৰাজীৱ গান্ধীক যে গভৰ্ণমেণ্ট ভাঙিব নালাগে। কিন্তু আল্টিমেটলি সকলোৰে সিদ্ধান্ত হ'ল যে তেতিয়া আছাম গভৰ্ণমেণ্ট তেওঁলোকে ভাঙিব আৰু ভোটাৰ তালিকা সংশোধন কৰি নিৰ্দিষ্ট সময়ত তেওঁলোকে নিৰ্বাচন পাতিব, ইলেকশ্যন কমিশ্যনক ৰিকুৱেষ্ট কৰিব। গতিকে সেইকাৰণে আমি অহা প্ৰায় এসপ্তাহমান দেৰি হৈছিলে। হয় হয়। গোখলে ডাঙৰীয়া, এসপ্তাহ অসম চুক্তি স্বাক্ষৰ কৰি এসপ্তাহৰ পিছত চুক্তি স্বাক্ষৰকাৰীসকল অসমলৈ গৈছিল। আপুনি প্ৰত্যক্ষ কৰিছিলে, তেওঁলোকক হিৰো ৱেলকাম কৰা হৈছিল অসমত। অসমবাসীয়ে তেওঁলোকক আঁকোৱালি লৈছিলে, হিৰো ৱেলকাম কৰিছিল। মোৰ প্ৰশ্নটো হৈছে, আপুনি কেনেদৰে ৰোমন্থন কৰে সেই দিনবোৰ? আপুনি সেই বিশেষ দিনবোৰ কেনেদৰে ৰোমন্থন কৰে? অসমৰ যিসকল লোক, যিসকলে চুক্তি স্বাক্ষৰকাৰীসকলক স্বাগতম জনাইছিল, ডিড দে গেট আ সেন্স অফ হোৱাট ৱাজ দেয়াৰ ইন দ্য একৰ্ড? তেতিয়ালৈকে মানুহে লগ পাইছিলে, ডিটেইলছটো উলিয়াইছিলে যে আছাম একৰ্ডত কি কি হৈছে। ক্লজ 6 বিশেষকে মানুহে ৱেলকাম কৰিছিলে। আৰু এই ডিসএনফ্ৰেঞ্চাইজমেণ্ট, ডিটেকশ্যন, ডিসএনফ্ৰেঞ্চাইজমেণ্ট, ডিপৰ্টেশ্যন, এই যে 1966-71 ষ্ট্ৰীমৰ মানুহ, সেয়াও ৱেলকাম কৰা হৈছিলে। কিন্তু তেতিয়াও কিছুমান মানুহে ডাউট কৰিছিলে যে ইমপ্লিমেণ্ট কেনেকা হ'ব। মানে যেতিয়ালৈকে ৰাজ্য চৰকাৰ থাকে, কংগ্ৰেছ গভৰ্ণমেণ্ট, ষ্টেট গভৰ্ণমেণ্ট, এতিয়ালৈকে হয়তো এইটো ইমপ্লিমেণ্ট হ'ব নোৱাৰে, এনেকা এটা আশংকা আছিলে মানুহে। কিন্তু আল্টিমেটলি তেওঁলোকে যেতিয়া আহিলে, হিৰোজ ৱেলকামটো হ'লে, এইটো সেন্স অফ সেলিব্ৰেশ্যন আছিলে যে 6 বছৰ আন্দোলন কৰিছে, আছাম মুভমেণ্ট হৈছিলে। এইটো সদায় মানুহে মোক এতিয়াও জাৰ্নেলিজমৰ ষ্টুডেণ্টে সোধে যে আপোনালোকে এইটো আছাম এজিটেশ্যন নকলে কেলে, আছাম মুভমেণ্ট কিয় কলে? তেতিয়া মই মানে কওঁ ইহঁতক যে অল সেকশনছ অফ সোসাইটি ইয়াত জড়িত আছিলে। মহিলা হ'ল, সোশ্যাল অৰ্গেনাইজেশ্যনছ হ'ল, পলিটিকেল, নন পলিটিকেল, কালচাৰেল, লিটাৰেচাৰ, চবেই আছিলে। অসম সাহিত্য সভা মেইন ৰোল প্লে কৰিছিলে। সেইকাৰণে মই ইহঁতক সদায় কওঁ যে ইট ৱাজ কল্ড আছাম মুভমেণ্ট বিকজ এভৰিবডি ৱাজ ইনভলভড। চ' সেইকাৰণে যেতিয়া তেওঁলোকে আহিলে আৰু গোলাঘাটত আল্টিমেটলি অগপৰ গঠন হ'ল, তেতিয়া ইট ৱাজ ভেৰি ক্লিয়াৰ যে তেওঁলোকে এতিয়া এইটো ইলেকশ্যনটো জিকিব, পাৱাৰত আহিব। So those were very heady days. মানে for somebody like me was মানে মই কিমান 2 বছৰ 2.5 বছৰ জাৰ্নেলিজমত হৈছিলে, to be witness to a historic event। আৰু মহন্ত ডাঙৰীয়াক মানে তেতিয়া কোৱা হৈছিলে, আমি ডিসক্ৰাইব কৰিছিলো যে হি ইজ গন ফ্ৰম ইউনিভাৰ্চিটি টু সিট অফ পাৱাৰ ইন দিছপুৰ। এইটো কেতিয়া হোৱা নাছিলে, পৃথিৱীতে কেতিয়া হোৱা নাছিলে। So it was certainly a historic time and I was happy to be part of that. Yeah, great. মহন্ত ডাঙৰীয়া সেই সময়ত ভাৰতবৰ্ষৰ য়াংগেষ্ট মুখ্যমন্ত্ৰীগৰাকী আছিলে, য়াংগেষ্ট চিফ মিনিষ্টাৰ আছিলে সেইটো সময়ত। মহন্ত ডাঙৰীয়া, গোখলে ডাঙৰীয়া যি ধৰণে ক'লে, চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত কিছু লোকৰ সন্দেহ আছিলে, কিন্তু এতিয়া দেখা পোৱা গৈছে সেই সন্দেহ বাস্তৱত পৰিণত হৈছে, সত্য হিচাপে প্ৰমাণিত হৈছে, বিশেষকৈ ক্লজ 6ৰ ক্ষেত্ৰত।
সদৌ অসম ছাত্ৰ সন্থাই ৰাজহুৱা কৰিছে ক্লজ 6 কমিটিৰ ৰিপৰ্ট। ক্লজ 6 কমিটি চেন্ট্ৰেল গভৰ্ণমেণ্টে বনাইছিলে, কিন্তু ক্লজ চেন্ট্ৰেল গভৰ্ণমেণ্টৰ সদস্যৰ অভাৱ বুলি সদৌ অসম ছাত্ৰ সন্থাই ক'ব বিচাৰে। কিন্তু মোৰ বিশেষ প্ৰশ্নটো হৈছে ক্লজ 6 কমিটিত যি অসমীয়াৰ সংজ্ঞা নিৰূপণ কৰিছে 6 নং দফা ৰূপায়ণ কৰিবলৈ 1951 চনৰ পূৰ্বৰ সকলো লোক অসমীয়া, এই সংজ্ঞাক আপুনি কেনেদৰে চায়, কেনেদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচাৰিব? মই সম্পূৰ্ণ ৰিপৰ্টটো দেখা নাই এতিয়ালৈকে, সেইটো পিছত অধ্যয়ন কৰাৰ পিছতহে ক'ব পৰা যাব। আৰু অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ কথাটো বহুবাৰ আলোচনা হৈ আছে। এটা সময়ত অসম বিধানসভাৰ স্পীকাৰ প্ৰণৱ গগৈ ডাঙৰীয়াই বিভিন্ন গ্ৰুপৰ লগত আলোচনা কৰি অসমৰ অসমীয়াৰ সংজ্ঞাটো নিৰ্ধাৰণ কৰিছিল, কিন্তু তেতিয়া তেওঁৰে পাৰ্টি কংগ্ৰেছ পাৰ্টিয়ে সেইটো গ্ৰহণ নকৰিলে, তেওঁলোকে বিৰোধিতা কৰিলে। তাৰ কাৰণে সেই সময়ত এই অসমীয়াৰ সংজ্ঞা গ্ৰহণ কৰা নহ'ল। আজি এই কমিটিয়ে এইটো পৰামৰ্শহে দিছে, এই পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব নে নকৰে, সেইটোৱে মূল প্ৰশ্ন। যদি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰে, যদি এনেকুৱা সংজ্ঞা নহয় আন পৰামৰ্শবিলাকো অৰ্থহীন হৈ পৰিব। গতিকে সম্পূৰ্ণ বিষয়টো নিৰ্ভৰ কৰিব যে কেন্দ্ৰীয় চৰকাৰে ক্লজ 6ৰ ক্ষেত্ৰত দিয়া কমিটমেণ্টটো তেওঁলোকে ৰাখিব পৰা নাই আজিৰ চৰকাৰখনে। হয় হয় হয়, গোখলে ডাঙৰীয়া, আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি আপোনাৰ সাংবাদিকতাৰ অভিজ্ঞতাৰ কথা ক'লে সেই দিনবোৰৰ অসম গণ পৰিষদ গঠন হৈছিল, অসম গণ পৰিষদে চৰকাৰ গঠন কৰিছিলে। আপুনি আৰু এটা নিউজ ব্ৰেক কৰিছিল অসমবাসীৰ কাৰণে, ৰাষ্ট্ৰপতি শাসনৰ সেই বাতৰিটো, অসম গণ পৰিষদৰ চৰকাৰখন ভংগ হোৱাৰ বাতৰিটো আমাৰ এৰিবৰ সময় আহি গৈছে। সেই আলোকপাত কৰিবলৈ আপোনাক অনুৰোধ জনাম সেই বাতৰিটোলৈ। কিহৰ পৰিপ্ৰেক্ষিতত 4 বছৰ বা 4.5 বছৰ চৰকাৰখনে সম্পূৰ্ণ কৰাৰ পিছত তেনে এক পৰিস্থিতি উদ্ভৱ হ'ল? এতিয়া এইটো মই চেণ্টিনেলৰ পৰা মই নৰ্থ ইষ্ট টাইমছ এইটো পেপাৰত গৈছিলোঁ, মই এইটো মানে ষ্টাৰ্ট কৰিছিলোঁ পেপাৰটো। বহুত মানুহে মোৰ লগত চেণ্টিনেলৰ পৰা নৰ্থ ইষ্ট টাইমছত গৈছিলে আৰু মোক এই ইষ্টাৰ্ণ কমাণ্ড, আৰ্মি ইষ্টাৰ্ণ কমাণ্ডৰ পৰা মোৰ এজন বন্ধু, আৰ্মিৰ বন্ধু, সি এইটো টিপ অফ মোক দিছে যে এনেকা আজি ৰাতি আমাৰ অপাৰেশ্যন এটা আৰম্ভ হ'ব আপাৰ আছামত। মই কৈছোঁ অপাৰেশ্যন আৰম্ভ হ'বলৈ ৰাজ্য চৰকাৰে এইটো পাৰ্মিশ্যন দিছে নেকি? ঠিক কৈছে ৰাজ্য চৰকাৰ নাথাকিব, এনেকা কৈছে কাৰণে মই এটা টিপ অফটো পাইছো আৰু সেইকাৰণে মই ষ্টৰিটো ব্ৰেক কৰিব পাইছো। নহ'লে মানে জাৰ্নেলিজমত এনেকা হয় that you get out of the blue unexpectedly কিবা এটা টিপ অফ এটা পাই যায় আৰু এইটো হ'ল। কিন্তু আই থিংক মানে এতিয়া ঘূৰি চালে 30 বছৰ পিছত 1990 এইটো হৈছিলে, নৱেম্বৰ 1990 ৰাষ্ট্ৰপতি শাসনটো হৈছিলে, অপাৰেশ্যন বজৰং আৰম্ভ হৈছিলে। তেতিয়া মই ভাবো এই এটা কনস্পিৰেচি হৈছিলে আগেইনষ্ট ষ্টেট গভৰ্ণমেণ্ট। মানে এই অকমান তেতিয়া যদি ৰেনচাম আৰু এক্সটৰ্শন আলফাই আৰম্ভ কৰিছিলে, তথাপি চিচুৱেশ্যন ইমানে বেয়া নাছিলে। আৰু এতিয়া আই কেন সে দিছ দেট এইটো হ'ব নালাগিছিল, কিন্তু তেতিয়া বাই দ্য টাইম কংগ্ৰেছ was supporting Chandrasekhar's government in center, সেইকাৰণে তেওঁলোকে এটা মানে মহন্ত ডাঙৰীয়া চাগে মানে তেওঁ মনত আছে যে চন্দ্ৰশেখৰ প্ৰাইম মিনিষ্টাৰ আছিলে, কিন্তু তেওঁৰ হাতত পাৱাৰ একো নাছিলে at that time. It was power was with Congress, আৰু কংগ্ৰেছে এইটো এটা অপৰচুনিটি বিচাৰি আছিলে যে how to topple the AGP government, হয় নে নহয় মহন্ত ডাঙৰীয়া? হয়, গোখলে ডাঙৰীয়া সঠিক কথাই কৈছে। অসমত সেই সময়ত কেইজনমান সাংবাদিক আছিল গোখলে ডাঙৰীয়াকে ধৰি, আৰু গোখলে ডাঙৰীয়াৰ প্ৰতিটো ষ্টেপে অবজাৰ্ভ কৰি আছিল, যাক আমি চকু নাক কাণ বুলি ক'ব পাৰোঁ। আৰু তেখেতসকলে এই বিষয়ে সকলো কথা গম পাইছিল। যিখিনি নহওক যে কংগ্ৰেছৰ প্ৰৰোচনাতে আচলতে 1990 চনৰ 27 নৱেম্বৰ অসমত ৰাষ্ট্ৰপতি শাসন জাপি দিয়া হ'ল ৰাজ্য চৰকাৰক ভাঙি পেলাই। তেতিয়া মই দিল্লীতে আছিলোঁ আৰু দেৱীলাল ডাঙৰীয়াই তেতিয়া মোক খবৰটো দিছিলে যে চোৱা, তোমালোকৰ গভৰ্ণমেণ্ট আজি যাব, মই তোমালোকক বচাব নোৱাৰিম, তোমালোকে যদি যি ভাবা সেইটোৱে ভাল কৰা। বাকীবিলাকে কোৱা নাছিল। তেতিয়া মই চন্দ্ৰশেখৰ ডাঙৰীয়াকো টেলিফোন কৰি খবৰ লৈছিলোঁ। তেওঁ কৈছে যে যি হয় হ'ব আৰু, এনেকুৱা ধৰণৰ তেওঁলোকৰ এটিচিউড আছিলে তেতিয়া। গতিকে এটা কংগ্ৰেছৰ প্ৰৰোচনাতে আচলতে তেতিয়া প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰ ডাঙৰীয়াই অসমত ৰাষ্ট্ৰপতি শাসন জাপি দিয়াৰ সিদ্ধান্ত লৈছিল। গোখলে ডাঙৰীয়াই সঠিকভাৱে কথাখিনি উত্থাপন কৰিছে বা কৈছে। হয় হয়, ধন্যবাদ জনাইছো দুয়োগৰাকীকে। আমি 1985 চনৰ সেই দিনবোৰৰ কথা ৰোমন্থন কৰিলো। বহু কথাই মহন্ত ডাঙৰীয়াই আজি আমাক জনালে, কিছু কথা নতুন, আৰু গোখলে ডাঙৰীয়াৰ পৰা বহু কথা জানিলো। গতিকে দুয়োগৰাকীকে আজি মোৰ অনুষ্ঠানত ভাগ লোৱাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছো। বহুত ধন্যবাদ। হয়।